বিজেপি কৰ্মীৰ আক্ৰমণত ৰাঙলী হোৱা সেই পোছাক পিন্ধিয়েই গেৰুৱা হ'ল ভূপেন বৰা। আজি মই যেটো জেকেট গাত পিন্ধি আহিছো বিজেপি কাৰ্যালয়লৈ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো তাতে জেকেটটো আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'ল নে নাই সেয়া অসমৰ মানুহে ক'ব। দিনবাৰ চাই নেদেখাজনৰ আশীষ লৈ এয়া বাজপেয়ী ভৱনত প্ৰৱেশ কৰিছে APCCৰ প্ৰাক্তন সভাপতি তথা সদ্য প্ৰাক্তন কংগ্ৰেছী ভূপেন বৰা। পুত্ৰই চলোৱা গাড়ীত উঠি এক নতুন ৰাজনৈতিক জীৱন আৰম্ভণিৰ উদ্দেশ্যেৰে শতাধিক সমৰ্থকক লগত লৈ কোনো দিন ভৰি থৈ নোপোৱা বিজেপিৰ মুখ্য কাৰ্যালয়ত এয়া ভূপেন বৰা। বাজপেয়ী ভৱনত ভৰি থৈয়েই প্ৰথমে কৰজোৰে সেৱা ভূপেন বৰাৰ। ভূপেন বৰাক আদৰণি জনাবলৈ এইদৰেই ওলাই আহিল বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস। সংগ দিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। লিফ্টেৰে যোৱা ভূপেন বৰা কিছু মুহূৰ্তৰ পাছতেই উপস্থিত হ'ল বিজেপিৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত। আৰু তাৰ পাছত এয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, নিৰ্বাচনী প্ৰভাৰী বজয়ন্ত পাণ্ডাই দললৈ আদৰণি জনালে ভূপেন বৰাক। ভাৰত মাতা কি, ভাৰত মাতা কি। বিজেপিত যোগদান কৰিয়েই ভূপেন বৰাই জুৰিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীতৰ কলি। ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, নিজ মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বিঠা, বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্যও থিতাতে হেৰাব। আৰু তাৰ পাছতেই ভূপেন হাজৰিকাৰ সেই গীতৰ কলি ব্যাখ্যা কৰি ভূপেন বৰাই ক'লে কংগ্ৰেছ ত্যাগৰ কাহিনী। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ সুযোগ দিয়া হ'ব। কিন্তু যেতিয়া মোৰ নেতাৰ লগত কথা হ'ল, ৰাজ্যিক নেতৃত্ব আহি মোৰ ঘৰত পালেহি, শেষত মই ক'লোঁ যে ছাৰ, কংগ্ৰেছ দলৰ নীতিয়ে জাতীয় স্বাভিমানত আঘাত দিছে। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে ধুতি পিন্ধাই পেলাই গামোচা আৰু চেলেং চাদৰ দি নিছিলোঁ। আজি মোৰ দলৰ নেতাই মাজুলী সত্ৰত পায়জামা পিন্ধি কেনেকৈ প্ৰৱেশ কৰিব? মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলোঁ। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছোঁ। তেতিয়া মই গম পালোঁ যে তাৰ মানে মই হিউমিলেট হৈ থাকিব লাগিব। মোৰ মন আৰু মগজুত এক প্ৰচণ্ড ধুমুহাই তাণ্ডৱ কৰিছিল যে এফালে মোৰ আদৰ্শ, মোৰ ককা দেউতাৰ দিনৰ পৰা আদৰ্শ, আৰু এফালে মোৰ আত্মসন্মান আৰু স্বাভিমান, মোৰ মগজুত প্ৰচণ্ড ধুমুহা। ক'লে কেনেদৰে ৰাহুল গান্ধীৰ সন্মুখত আক্ৰমণ কৰিছিল বিজেপিৰ কৰ্মীয়ে। মোৰ কাপোৰত লাগি থকা তেজ, মোৰ ৰুমালত লাগি থকা তেজ, যিদিনাখনলৈকে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব নোৱাৰো সেইদিনলৈকে মই ক্ষান্ত নহওঁ। আজি মই যেটো জেকেট গাত পিন্ধি আহিছোঁ বিজেপিৰ কাৰ্যালয়লৈ, কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো তাতে জেকেটটো আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'ল নে নাই সেয়া অসমৰ মানুহে ক'ব। ভূপেন বৰাৰ মুখত আকৌ ওলাল স্বদেশ আৰু স্বজাতিৰ কথা, ওলাল মহাভাৰতৰ যুদ্ধৰ কাহিনীও। যে ৰাজনীতিত তিনিটা স্বাৰ্থ থাকে, এটা ব্যক্তি স্বাৰ্থ, তাক কোনেও বাদ নিদিয়ে, এটা দলৰ স্বাৰ্থ, সেয়া কোনেও এৰিব নোৱাৰে, কিন্তু ব্যক্তিৰ স্বাৰ্থ আৰু দলৰ স্বাৰ্থতকৈ সৰ্বোত্তম স্বাৰ্থ হৈছে স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থ। মহাভাৰতৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছিল, কুন্তীয়ে গম পাইছিল, কৃষ্ণই কৈছিল যে তোমাৰ 5 পুত্ৰ জীয়াই থাকিব। কৰ্ণক বিচৰা হৈছিলে পাণ্ডৱৰ ফালে, মহাভাৰতৰ যুদ্ধত কৰ্ণ পাণ্ডৱৰ ফালে নাহিল। কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্ণ এইবাৰ এই মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হ'ল। ইয়াৰ পাছতেই বৰ্তমান ৰাজনীতিৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ পূৰ্বৰ শক্তিশালী নেতা আখ্যা দি ভূপেন বৰাই শেষত ক'লে, চকুৰে দেখিছিলোঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশৰ প্ৰভাৱশালী নেতা আছিলে পি এ চাংমা ডাঙৰীয়া, আৰু সাম্প্ৰতিক আমাৰ সময়ছোৱাত
সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছোঁ। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি গৈছোঁ। ভাৰত মাতা কি জয়, জয় অসম। ভূপেন বৰাৰ লগতে বিজেপিত যোগদান কৰিলে সদ্য কংগ্ৰেছ ত্যাগী সঞ্জু বৰুৱা সহ প্ৰায় শতাধিক নেতা কৰ্মীয়ে। গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ প্ৰসংগ টানি আনি সঞ্জু বৰুৱাইও ক'লে কোনো স্বাভিমানী অসমীয়া থকাৰ পৰিৱেশ নাই কংগ্ৰেছ দলত। আমি আজি ইয়াত আৰম্ভণিহে কৰিছোঁ। পৰৱৰ্তী সময়ত মই নিজৰ বিশ্বনাথতো বহু শতাধিক ব্যক্তিয়ে তাত যোগদান কৰিবৰ কাৰণে তেওঁলোকে ৰখি আছে। পৰৱৰ্তী সময়ত তাতো যোগদান হ'ব আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু ব্যক্তিয়ে ইতিমধ্যে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত আপোনালোকে গম পাব যে কোন কোন ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তানৰ কথাটোক লৈ পেলাই ক্ষুণ্ণ হৈ বা কংগ্ৰেছ দলৰ বৰ্তমান যিটো এটা সম্প্ৰদায়ৰ প্ৰতি যিটো মৰম চেনেহ বৃদ্ধি হোৱাক লৈ যিমান অসন্তুষ্টি হৈছে, সেই সকলো ব্যক্তি কংগ্ৰেছ দলৰ পৰা তেওঁলোক আঁতৰি এটা বৃহৎ খহনীয়া হ'ব, ডেফিনেটলি হ'ব। ভূপেন বৰাই গেৰুৱা বসন পিন্ধাৰ পাছতেই মুখ্যমন্ত্ৰীৰ সৈতে আজি যোগদান কৰা সকলো নেতা কৰ্মীয়ে শুনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান। আনহাতে ভূপেন বৰাৰ দৰে এগৰাকী বাকপটু নেতাক দললৈ আদৰণি জনাই মুখ্যমন্ত্ৰীয়েও ক'লে অতীতক পাহৰি আজিৰ পৰা বিজেপিৰ পৰিয়ালৰ সদস্য হ'ল ভূপেন বৰা। মই ভূপেন বৰা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ। আজিৰে পৰা কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণভাৱে নোহোৱা হ'ল। মই ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত শুভকামনা জনাইছোঁ। কংগ্ৰেছ এৰি আহিছে, তিক্ততা বহুত থাকিব, কিন্তু তথাপিতো যি আমি এৰি আহিলোঁ তিক্ততা বা দুখ বা মান অপমান যি আছিল আজিৰ পৰা আমি পাহৰি গ'লোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াল তেখেতৰ লগত একেলগে থাকিব আৰু পৰিয়ালৰ সদস্য এজনক আমি যি ধৰণে মৰম আৰু সন্মান আৰু যি ধৰণে আত্মীয়তাৰ মনোভাৱেৰে আমি বিজেপিত থাকোঁ, সেই একেই পৰিৱেশ ভূপেন বৰা ডাঙৰীয়ায়ো নিশ্চিতভাৱে লাভ কৰিব। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।